নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই আকৌ পুনৰ সপ্তাহিক ৰাশিফলৰ ভিডিঅ লৈ আহিছো আপোনালোকৰ মাজলৈ অহা সোমবাৰৰ পৰা দেওবাৰ ৰবিবাৰলৈকে আপোনালোকৰ 12টা ৰাশিৰ অৰ্থাৎ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে কেনেকুৱা যাব গোটেই 12টা ৰাশিৰ বিষয়ে মই সপ্তাহিক ৰাশিফল আপোনালোকৰ মাজত জনাবলৈ গৈছো এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব আৰু শেয়াৰ কৰিব এতিয়া আহক দেৰি নকৰাকে সপ্তাহিক ৰাশিফলৰ ভিডিঅটো আমি আৰম্ভ কৰোঁ মেষ ৰাশি প্ৰথমত মই আহিছো মেষ ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব মেষ ৰাশিৰ লোকসকলৰ অহা সপ্তাহটো মানসিক অশান্তি বৃদ্ধি পাব শাৰীৰিক দিশত ভোগাব অকণমান শৰীৰৰ দিশত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু কোনো ধৰণৰ হাই কাজিয়া পেছালৰ লগত জড়িত হোৱাৰ সম্ভাৱনা আছে গতিকে যিমান পাৰে অহা সপ্তাহটো আপোনালোকে এভয়েড কৰিব আৰু সপ্তাহটোৰ শেষৰ পিনে অৰ্থনৈতিক উন্নতিৰ সম্ভাৱনা আছে অহা সপ্তাহটো মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ এতিয়া মই আহিছো ৰাশি চক্ৰৰ 2 নম্বৰ ৰাশি বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব অৰ্থাৎ সোমবাৰৰ পৰা দেওবাৰলৈকে আপোনালোকৰ কেনেকুৱা যাব বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো মান সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে যিকোনো শুভ কাম হাতত লোৱাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত শুভ আটাইতকৈ শুভ দেখা গৈছে অহা সপ্তাহটো আপোনালোকৰ নতুন কৰ্মৰ লাভৰ সম্ভাৱনা আছে বা কোনো পৰিচিত ব্যক্তিৰ দ্বাৰা কৰ্ম সংস্থাপনৰ বা কৰ্মসন্ধান আপোনালোকে পোৱাৰ সম্ভাৱনা আছে গৃহ সমস্যা অকণমান সৰু সুৰা কাজিয়া পেছাল সেইবোৰ হোৱাৰ সম্ভাৱনা আছে অহা সপ্তাহটো আৰ্থিক দিশত খুব বেছি বেয়া বুলি ক'ব নোৱাৰি কিন্তু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব গুৰুজনৰ প্ৰতি অকণমান বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে যত্ন ল'ব যিমান পাৰে এতিয়া মই আহিছো ৰাশি চক্ৰৰ 3 নম্বৰ ৰাশি মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো মিথুন ৰাশিৰ কেনেকুৱা যাব মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সফলতা উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা যিকোনো শুভ কামৰ হাতলে অহাৰ সুযোগ আহিব আৰু যিকোনো এটা আপোনালোকৰ সৰু সুৰা ভুলৰ বাবে অকণমান মানসিক অশান্তি হোৱাৰো সম্ভাৱনা দেখা গৈছে শাৰীৰিক দিশত অকণমান সতৰ্কতা অৱলম্বন কৰিলে ভাল সৰু সুৰা এক্সিডেন্ট বা দুৰ্ঘটনাৰ যোগ অহা সপ্তাহটো মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ দেখা গৈছে এতিয়া মই আহিছো ৰাশি চক্ৰৰ 4 নম্বৰ ৰাশি অৰ্থাৎ কৰ্কট ৰাশি যিসকলৰ জাতক বা জাতিকাসকল কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো সহজ কথাত ক'বলৈ গ'লে ভাগ্য উন্নতিৰ সপ্তাহ বা কৰ্ম উন্নতিৰ যোগ দেখা গৈছে নতুন কৰ্মৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে গুৰুজনৰ শৰীৰৰ অকণমান অসুবিধা হোৱাৰ সন্মুখীন দেখা গৈছে আৰু ঊৰ্ধ্বতন কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত মনোমালিন্য বা সৰু সুৰা কাজিয়া পেছাল সেইবোৰৰ লগত জড়িত হোৱাৰ সম্ভাৱনা দেখা গৈছে কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো এতিয়া মই আহিছো ৰাশি চক্ৰৰ 5ম ৰাশি সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো কেনেকুৱা যাব সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো কৰ্ম উন্নতিৰ সপ্তাহ একাধিক সূত্ৰে আপোনালোকৰ হাতলে অৰ্থ অহাৰ সম্ভাৱনা অহা সপ্তাহটোত দেখা গৈছে আৰু যিকোনো অৰ্থনৈতিক বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ বা শেয়াৰ মাৰ্কেট বা তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ অহা সপ্তাহটো সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ বুলি ক'ব পাৰি এতিয়া মই আহিছো কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱাকৈ যাব কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো কৰ্ম সাফল্য কৰ্ম প্ৰাপ্তিৰ যোগ সন্ততিৰ সৰু সুৰা এক্সিডেন্ট বা দুৰ্ঘটনাৰ যোগ আছে কন্যা ৰাশিৰ যিসকল জাতক বা জাতিকা আছে আপোনালোকৰ সতি সন্ততি কৰবালে দূৰ যাত্ৰা বা ভ্ৰমণ স্কুল কলেজলৈ যদি গৈছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষভাৱে যত্ন লোৱাৰ চেষ্টা কৰিব নহলে সৰু সুৰা এক্সিডেন্ট বা কিবা তেনেকুৱা অকণমান বেয়া দেখা গৈছে কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ সতি সন্ততিৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ঠিক আছে আৰু এই সপ্তাহটো আপোনালোকৰ আৰ্থিক দিশত অকণমান বেয়া বুলি ক'ব নোৱাৰি মোটামুটি সপ্তাহ এতিয়া মই আহিছো তুলা ৰাশি কৰ্মলাভৰ যুগ কৰ্ম পৰিৱৰ্তনৰ যুগ অহা সপ্তাহটো উচ্চ শিক্ষাত সফলতাৰ যুগ কিন্তু এই সপ্তাহটো যিকোনো শুভ কামৰ ক্ষেত্ৰত আপোনালোকে যিমান পাৰে এভয়েড কৰিব ডাঙৰ যিকোনো এটা সিদ্ধান্ত আপোনালোকে নোলোৱা বেছি ভাল অহা সপ্তাহটো তুলা ৰাশিৰ জাতক বা জাতিকাসকলে এতিয়া মই আহিছো বৃশ্চিক ৰাশিৰ অহা সপ্তাহটো কেনেকুৱা যাব বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো আয় বৃদ্ধি ব্যৱসায়ত লাভ সপ্তাহটোৰ শেষৰ পিনে হঠাৎ সৰু সুৰা বিপদ অহাৰ সম্ভাৱনা দেখা গৈছে আৰু আপোনালোকৰ
পতি পত্নীৰ মাজত অকণমান মনোমালিন্য বা সৰু সুৰা কাজিয়া পেচাল দেখা গৈছে গতিকে সেই দিশৰ পৰা আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব অহা সপ্তাহটো আৰু এতিয়া মই আহিছোঁ ধনু ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো তেওঁলোকৰ কাৰণে কেনেকুৱা যাব ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো আপোনালোকৰ কাৰণে অকণমান মামলা মোকৰ্দমা বা তেনেকুৱা আইনী সমস্যাত অকণমান ভুগিবলগীয়া দেখা গৈছে বা সৰু সৰু কথা লৈ কিছুমান ধৰক এনেকুৱা ডাঙৰ মেজৰ ইছ্যুজ আহি যাব তেনেকুৱা দেখা গৈছে আপোনালোকে যিমান পাৰে অহা সপ্তাহটো আপোনালোকে এভয়েড কৰি চলিব মানে কাৰো লগত হাই কাজিয়া পেচাল নোহোৱাকৈ কোনোবাই কিবা কৈছে আপোনালোকে মনে মনে তাৰ মানে কিবা নোপোৱাকৈ অকণমান নিজক কণ্ট্ৰল কৰি ৰাখিব তেতিয়াহ'লে আপোনালোকৰ সমস্যাৰ সিমান বেছি দেখা যোৱা নাই কিন্তু এটা কথা ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ আপোনালোকৰ পিতৃ বা মাতৃ বা ভতৃ ভাগ্নী ভগ্নীসকলৰ আপোনালোকৰ অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লোৱাৰ অকণমান দৰকাৰ আছে নহ'লে তেওঁলোকৰ অকণমান স্বাস্থ্যত অৱনতি হোৱা দেখা গৈছে এতিয়া মই আহিছোঁ মকৰ ৰাশিৰ অহা সপ্তাহটো মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো মান সন্মান বৃদ্ধি অৰ্থনৈতিক উপাৰ্জনৰ যুগ হোৱা দেখা যাব বন্ধু বা বান্ধৱীৰ নতুনকৈ লাভ হোৱা দেখা যাব প্ৰেমত সফলতা কিন্তু শাৰীৰিক দিশত অকণমান সতৰ্কতা অৱলম্বন কৰিব লাগিব নহ'লে নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান সৰু সুৰা বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ কুম্ভ ৰাশি অহা সপ্তাহটো কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ কেনেকুৱা যাব অহা সপ্তাহটো কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ যিকোনো কৰ্মত সফলতা একাধিক সূত্ৰে আপোনালোকৰ হাতলে অৰ্থ অহাৰ সম্ভাৱনা দেখা গৈছে বহু দিনৰ পৰা নোহোৱা কাম অহা সপ্তাহটোত আপোনালোকৰ সম্পূৰ্ণ হোৱা কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ দেখা যাব আৰু কৰ্মক্ষেত্ৰত অত্যন্ত শুভ বুলি আমি ক'ব পাৰোঁ কিন্তু কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ অকণমান আপোনালোকে ভৰি বা তেনেকুৱা কঁকালৰ তলত অকণমান চুট আঘাত লগাৰ সম্ভাৱনা বা এক্সিডেণ্টৰ যুগ আছে তেনেকুৱা দেখা গৈছে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ তো গতিকে অকণমান সতৰ্কতা অৱলম্বন কৰিব কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে অহা সপ্তাহটো এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ একেবাৰে শেষ ৰাশি মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো অৰ্থনৈতিক উন্নতিৰ সপ্তাহ অৰ্থনৈতিক আপোনালোকৰ মোটামুটি ভালে যাব আনৰ সহায়ত যিকোনো কামত অহা সপ্তাহটো আপোনালোকে সফলতা বেছিকৈ পোৱাৰ সম্ভাৱনা আছে গতিকে লোকক দি পেলাই যদি কিবা কাম আপোনালোকৰ কৰাবলগীয়া আছে অহা সপ্তাহটো আপোনালোকে কৰিব পাৰিব তাত কোনো মানে বাধা বিঘিনি দেখা যোৱা নাই কৰ্মত সফলতা মামলা মোকৰ্দমা হাই কাজিয়া পেচাল সেইবোৰত জয়ী হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটো আপোনালোকৰ যিকোনো কামত মানে শুভ বুলি ক'ব পাৰি মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো মানে সম্পূৰ্ণভাৱেই শুভ বুলি ক'ব পাৰি ইমানো অসুবিধা নাই এইখিনিতে আৰু এটা বিশেষ দুই এটা কথা মই আপোনালোকক জনাবলৈ গৈছোঁ বহুতে মোৰ লগত যোগাযোগ কৰিব খোজে বা বহুতে মোৰ লগত কণ্টেক্ট কৰিব খোজে কেনেকুৱা মোক যোগাযোগ কৰিব পাৰিব ক'ত মই চেম্বাৰ কৰোঁ আপোনালোকে কেনেকুৱা ধৰণে কি কৰিলে মোক যোগাযোগ কৰিব পাৰিব সেই বিষয়ে এইখিনিতে মই জনাবলৈ গৈছোঁ গুৱাহাটী বেলতলা তিনিআলি তাত মোৰ এখন চেম্বাৰ আছে উইকলি হয় আৰু নগাঁৱৰ যিসকল ওচৰে পাজৰে আছে নগাঁৱৰ ওচৰে পাজৰে থকাসকলে নগাঁও কঠিয়াতলি চাৰিআলিত মোৰ এখন চেম্বাৰ আছে আৰু অতি সোনকালে হোজাইলে মই বহিম হোজাই লংকা লামডিং ৱেষ্ট কাৰ্বি আংলং ডিফু এইপিনে যিসকল মোৰ অনুৰাগী আছে বা যিসকলে মোক ভাল পায় আপোনালোকে কেনেকুৱা যোগাযোগ কৰিব খুজিছে মোৰ ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যন বা কমিউনিটি পোষ্টত গোটেইখিনি ডিটেইলছ পোষ্ট কৰি দিয়া আছে চেনেলৰ ডেছক্ৰিপশ্যনত মোৰ পাৰ্চনেল কণ্টেক্ট নম্বৰো দিয়া আছে তাৰ হোৱাটছআপৰ মাধ্যমেৰে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে যদিহে ভাল লাগে যদিহে বিশ্বাস আছে যদি শাস্ত্ৰৰ ওপৰত আপোনালোকে যদি বিশ্বাস আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমাৰ লগত আপোনালোকে কনচাল্ট কৰিব পাৰিব আৰু এইখিনিতে আৰু এটা মানে কথা জনাইছোঁ আপোনালোকক যদি ভাল লাগে আপোনালোকে ডেছক্ৰিপশ্যনত মোৰ ফেচবুক লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া থাকে আপোনালোকে তাতো অনুগ্ৰহ কৰি যদি যিসকলৰ ভাল লাগে তো অনুগ্ৰহ কৰি তাতো আপোনালোকে মোক ফ'ল' কৰিব এইখিনিতে পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা